লক্ষ লক্ষ ভকতক আদৰিবলৈ সাজু হৈছে যোৰহাটবাসী। মহবন্ধাৰ এৰালতলী পথাৰত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ৯৪ সংখ্যক অধিৱেশন উপলক্ষে উদুলি মুদুলি অধিৱেশন প্ৰাংগণ। বৈষ্ণৱ পণ্ডিত সোণৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত সমাগম হ'ব হাজাৰ হাজাৰ ভক্তৰ। অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰিবলৈ হাতে কামে লাগিছে অসংখ্যজন। এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। পুৰুষ মহিলা উভয়ে এইদৰে সাজু হৈছে অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে। সকলোৰে মাজত এক উগুল থুগুল পৰিৱেশ, উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। নাম প্ৰসংগৰ সমান্তৰালকৈ সকলোৱে একেলগে গীত গাইছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এয়া নাম প্ৰসংগ কৰি থকাৰ দৃশ্য। হয়তো তেওঁলোক আখৰাত ব্যস্ত হৈ আছে। আৰু ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন ভাগ। ১২০০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'ব এই বৃহৎ অধিৱেশন। ২০০টাকৈ শিবিৰ স্থাপন কৰা হৈছে অধিৱেশনস্থলীত। ২০,০০০ ভকত বৈষ্ণৱে একেলগে গ্ৰহণ কৰিব পাৰিব আহাৰ। অধিৱেশনস্থলীত ৫০০ গৰাকী ৰান্ধনীয়ে একেলগে ৰান্ধিব আহাৰ। সাজু কৰা হৈছে ২০০টাকৈ চৌকা। শংকৰ গুৰুৰ দৰ্শন আৰু বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ এয়া হৈছে বিনম্ৰ প্ৰয়াস। আৰু এই সন্দৰ্ভতে সতীৰ্থ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যি ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'ব। আৰু তাক লৈ ইতিমধ্যে এৰালতলী পথাৰত প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে। এটা সমান্তৰালভাৱে ৰাজ্যৰ চুকে কোণে যিসমূহ শংকৰ সংঘৰ যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ দেখা পোৱা গৈছে যে ব্যাপক উৎসাহে দেখা দিছে। আৰু এই মুহূৰ্তত মই কিয়কৰ নপমুৱা গাঁৱৰ তাঁতী চুকৰ যি প্ৰাথমিক, সেই প্ৰাথমিকত উপস্থিত আছোঁ। দেখা পোৱা গৈছে যে তেওঁলোকে শংকৰ সংঘৰ অধিৱেশনৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু এই কিয়কৰ যি নপমুৱা গাঁৱৰ যি তাঁতী চুকৰ প্ৰাথমিকৰ এটা দায়িত্ব লৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনত প্ৰদৰ্শনীত আইফেল টাৱাৰ আৰ্হিত এটা টাৱাৰ নিৰ্মাণ কৰিছে। আৰু তেওঁলোকে তাত এইটো প্ৰদৰ্শন কৰিবগৈ। আৰু সেইবাবেই এই প্ৰাথমিকৰ যিসকল লোক আছে, লোকসকলে পুৱাৰ পৰা দিনজোৰা প্ৰতিদিনে তেওঁলোকে ব্যস্ত হৈ পৰিছে। তেওঁলোকে যিকোনো প্ৰকাৰে যি শংকৰদেৱ সংঘৰ ৬ ফেব্ৰুৱাৰীৰ পৰা যি অধিৱেশন হ'ব, যাতে সকলো প্ৰকাৰে তেওঁলোকে সহযোগিতা আগবঢ়াব পাৰে, সফলভাৱে যাতে অধিৱেশনখন হৈ যাব পাৰে, তেওঁলোকে প্ৰতিখন প্ৰাথমিকৰ লগতে কিন্তু এই প্ৰাথমিকখনেও তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু তাৰ সমান্তৰালভাৱে যিসকল আইসকল আছে, আইসকলেও হৰিনামৰ ধ্বনিয়ে তেওঁলোকক উৎসাহিত কৰিছে, মুখৰিত হৈ গৈছে। সকলোৱে যেন বহুত আগ্ৰহে বাট চাই আছে অধিৱেশনখনিলে। মই যি আইফেল টাৱাৰ নিৰ্মাণ কৰিছে, যিজন যুৱকৰ তৎপৰতাত নিৰ্মাণ হৈছে, যে মূল সমিতিয়ে তেওঁক দায়িত্ব অৰ্পণ দিছে, মই সেই যুৱকজনৰ পৰা প্ৰথমতে কিছু কথা জানি ল'ম। কিমান ফুট ওখৰ টাৱাৰ বনিছে আৰু কিমান বাঁহ, গোটেই বিষয়টো কৈ দিয়কচোন। এইটো আমি আজি 20 দিনৰ পৰা কাম আৰম্ভ কৰিছোঁ। আপোনাৰ 80 ফুট ওখ হ'ব আৰু 35 ফুট বহল হ'ব। 30-35 এনেকৈ হ'ব। মানে আপোনাৰ বাঁহ প্ৰায় 70টামান এতিয়া কটা হৈ গ'ল আৰু 6-7টামান বাঁহ কাটিব লাগিব। আপোনাৰ মূল সমিতিয়ে দায়িত্ব অৰ্পণ কৰিছে। আমাৰ আদৰণি সমিতিৰ প্ৰদৰ্শন হ'ব। সহযোগিতা সকলোৱে কৰিছে ন? হয়, আমাৰ ওচৰৰ যিমানখিনি আছে মানে ভাই বন্ধু, দেউতা মাতৃ আইসকল সকলোৱে মানে ভাল পাইছে। আৰু মানে আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটাই মানে কৰিছে বুলি সেইটোৱে কামত লাগি আছে। অধিৱেশন পালেহিয়ে, কেনেকুৱা লাগিছে? প্ৰস্তুতি কেনেকুৱা? আৰু মন ফূৰ্তি লাগিছে। আমাৰ মানে অধিৱেশনলৈ বেছি দিন নাই। আমি এই প্ৰস্তুতি লৈ আছোঁ। আমাৰ শিল্পী ল'ৰাগৰাকীয়ে অনেক কাম কৰি থাকে। এই কোবত আমাৰ বৃহৎ এটা অনুষ্ঠানৰ কাম কৰিবলৈ পাইছে কাৰণে আমি বৰ আনন্দ পাইছোঁ। আনন্দ পাই আমি তেখেতক প্ৰচাৰ প্ৰসাৰ হ'বৰ কাৰণেও আমি তেওঁ কোৱা হৈছে। অধিৱেশনস্থলীলৈ গৈ আপোনালোক কাম কৰিবলৈ আমি 3 দিন গৈছোঁ। লাই খুঁটা পুতিবলৈ গ'লোঁ, তাৰপৰা শিবিৰ বনাবলৈ 3 দিন গ'লোঁ। আমাৰ প্ৰাথমিকৰ নামটো হৈছে জ্ঞানোদয় প্ৰাথমিক, নপমুৱা গাঁও। গতিকে আমি এতিয়া 3 দিন গ'লোঁ, আৰু এদিন যাব লাগিব। আজি যোৱাৰ কথা আছিলে, আজি যাবলৈ নহ'ল, কাইলৈ হয় অসম্ভৱ। সকলোৱে সহযোগিতা কৰিছে। আমাৰ গাঁওখনত প্ৰায় 90 ঘৰ সংগী আছে। সেই 90 ঘৰ সংগী আছে। সেই সংগীসকল সকলোৱে একতা হৈ আমি এই নৰা কাটিছোঁ। এয়া অধিৱেশনৰ কাম, এয়াও মানে গেটৰ কাম কৰিছোঁ। আৰু আমি বাঁহ অন্ততঃ 100 কেইটা বাঁহ আমি তাত অধিৱেশনত দিলোঁগৈ আৰু নৰা দিয়া হ'ল। আৰু অলপ নৰা পাৰিবলৈ আছে, সেইখিনি পাৰি আমি ভকতক বহুৱাম বুলি আশা কৰি
আমি আইসকলে মিঠৈ মানে আচাৰ বনাই প্ৰস্তুত কৰিছে, এইখিনি দিবগৈ লাগিব। আমি খুব আনন্দময় হৈ আমি এই কামত লাগি আছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ সহযোগে দেখুৱাব যে এইসকল আইসকলে তেওঁলোকে উৎসাহিত কৰিছে যে আৰু তেওঁলোকে হৰি নামত ধনিয়া মুখৰি হৈছে। প্ৰস্তুতি কেনেকুৱা বাইদেউ? প্ৰস্তুতি আমাৰ টমটম চলিছে, আমিও তাৰ কাৰণে সাজু হৈছোঁ। যেনেকৈ এৰাতলি আমাৰ পথাৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশন হ'ব, ইমান ভকত বৈষ্ণৱ আহিব তালৈ, সকলোকে আদৰিবৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। তাৰ কাৰণে আমি তেওঁলোকক শুশ্ৰূষাৰ কাৰণে আমি পকা মিঠৈ খাৰলি কাৰণে আমি বনাই আমি প্ৰতি প্ৰাথমিকে তেওঁলোকক শুশ্ৰূষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। কেনেকুৱা চলিছে বাইদেউ প্ৰস্তুতি? কেনেকুৱা ধৰণে কি বনাইছে? প্ৰস্তুতি প্ৰায় সকলো ঠাইতে সকলোৱে একেদৰে প্ৰস্তুতি কৰা হৈছে। মিঠৈ, পিঠা, এনেকৈ চাহৰ কাৰণে মিঠৈ পিঠা এনেকুৱা, এই বৰসাজৰ কাৰণে এনেকুৱা ধৰক খাৰলি, আচাৰ এনেকুৱা ধৰণৰ যিখিনি পৰা হৈছে উপাৰ্য মানে চেষ্টা কৰা হৈছে। ভাল লাগে ন অধিৱেশন হোৱা বুলি ক'লে? অধিৱেশন বুলিলে আমাৰ বিশেষকৈ শংকৰী সংঘৰ মানুহ, এখন নাম ধৰ্মৰ শংকৰী সংঘৰ মানুহখিনি যথেষ্ট উৎসাহিত আৰু এই দিনটোলৈ বহুত উৎসাহে বাট চাই থাকে। হয়, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে শংকৰ সংঘৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যি দ্বিবাৰ্ষিক অধিৱেশন যিহেতু যোৰহাট জিলাৰ হ'ব, আপোনালোকৰ সহযোগিতা দেখা পোৱা গৈছে। কেনেকুৱা ধৰণৰ, কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা লাগিছে বা কি ধৰণৰ প্ৰস্তুত চলাইছে? খুব সুন্দৰ। আমাৰ প্ৰত্যেকৰে মনত এটা বিহু আহিলে যিটো আনন্দ, তাতোতকৈও আমাৰ বেছি আনন্দ লাগি আছে। যিহেতুকে আমি বহুত হেজাৰ হেজাৰ ভকতক আমি আদৰিবলৈ পাম আৰু আমি নিজে বনোৱা লাড়ু হওক, পিঠা, খাৱলি, আচাৰ এনেকুৱা ধৰণৰ আমি বেলেগ ভকতক আমি খুৱাবলৈ পাম। আৰু এটা কথা আমি ক'বলৈ পাহৰি গৈছিলোঁ, এই কথাটো হ'ল কি, আমি হাতে বোৱা গামোচা আৰু চেলেং কাপোৰ যোগান ধৰিছিলোঁ। প্ৰতিখন প্ৰাথমিকৰ বা যিসকল ইচ্ছুক আইসকলে 4খন বা 5খনকৈ চেলেং কাপোৰ, 4-5খনকৈ গামোচা আমাৰ নিজে বৈ পেলানি সেইখিনি আমি তাত দিয়া হৈছে, জিলাত আমি দিছোঁ আৰু জিলাই সেইখিনি মূল অধিৱেশনত ব্যৱহাৰ কৰিব। গতিকে সেইটো এটা আমাৰ আইসকলৰ মাজত খুব মানে তাত এজুতি যে লগাব লাগে আমি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাৰণে, সেই কথাটো আমাৰ মাজত আছে। তাৰপিছতে আমি পিঠা লাড়ু আমি বিহুত কোনোবাই বনোৱা নাই হয়তো, কিন্তু এতিয়া অধিৱেশনৰ কাৰণে কিন্তু বনাইছে আৰু লগতে খাৱলি বনোৱা হৈছে, আচাৰ বনোৱা হৈছে। গতিকে আমি সম্পূৰ্ণ ভকতক ঘৰত নাম গোৱাৰ পাতিলে যদি কিবা বস্তু আমি মানে অকণমান কমাই